সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে আজি ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভকামনা জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ পুহ মাহৰ 16 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ত্ৰয়োদশী তিথি ৰাত্ৰি 3:31 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ, ৰাত্ৰি 9:39 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:12:48 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:36:55। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, মনুষ্যগণ সাপৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 9:39 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ স্বানৰ অস্থি আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। আজি আদ্যৰিটো হ'লে 7 দিনীয়া প্ৰতিহিনা যোগ, মতান্তৰে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:44 পৰা 2:03। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:09 পৰা 7:02। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত নতুন আশাৰ উদয় হ'ব। গতিকে মনত নতুন নতুন চিন্তাধাৰাবোৰো আজি আহি থাকিব। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা আজি দিনটো অকণমান মধ্যম, কাৰণ ঘৰৰ পৰা যদি বাহিৰত থাকি আপুনি ব্যৱসায় বাণিজ্য কৰি আছে তেতিয়াহ'লে খৰচৰ মাত্ৰা কিছু আজি বৃদ্ধি পাব। দিনটো অৱশ্যে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা খুব ধুনীয়াকৈ ৰোমান্টিক ভাৱতে পাৰ হ'ব। লগতে বন্ধু বান্ধৱ পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি সময় অতিবাহিত কৰাৰ সুযোগ সুবিধা লাভ কৰিব। আজি আপুনি যি কামেই নকৰক কিয় সেই কামৰ শুভ পৰিণাম আপুনি লাভ কৰিব। অৱশ্যে চেষ্টাত সফলতাৰ বিশেষ যোগ দেখা গৈছে, যাৰ বাবে আপুনি কম কষ্টত আজি কাম বনবোৰ সুকলমে কৰি তুলিবলৈ সক্ষম হ'ব পাৰিব। গতিকে বৰ বিশেষ কষ্ট কৰাৰ প্ৰয়োজন নাই, অনায়াসে আপোনাৰ কাম বনবোৰ হৈ উঠিব। কিন্তু বিভিন্ন কথা জনাৰ শিকাৰ ইচ্ছাবোৰো আজি মনত বৃদ্ধি পাব। মনক অকণমান নিয়ন্ত্ৰণ ৰাখিব, কাৰণ মন আজি কিছু চঞ্চল হৈ পৰাও দেখা যাব। আজি দিনটোৰ শেষৰ সময়খিনি কিন্তু অবাবত ব্যয় হ'ব পাৰে, কাৰণ কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত তেওঁলোকক আজি ব্যস্ত থকা দেখা যাব। আজি জীৱনসংগীৰ আপুনি ব্যক্তিগত কামত হস্তক্ষেপ দিলে হয়তো অকণমান প্ৰিয়জনে খং কৰিব পাৰে। আজি শুভ সংবাদ প্ৰাপ্তিৰো সম্ভাৱনা দিনটোৰ বাবে দেখা গৈছে। গতিকে মেষ ৰাশিৰ ব্যক্তিসকলৰ প্ৰায় প্ৰতিটো দিশত আজি শুভৰ মংগলময়ভাৱে দিনটো পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত কিছু কমকৈ
মন বহিব, কাৰণ পঢ়িবলৈ আজি সিমান ইচ্ছা নাথাকিব। বাকী আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ব্যক্তিগত ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান নিয়ন্ত্ৰণ ৰাখিব। সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ লাভ কৰাৰ বাবে আপুনি বেছি অতিৰিক্ত খোৱা লোৱা কৰিলে হয়তো স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে। কিন্তু আপোনাৰ ধন প্ৰাপ্তিৰ আজি পূৰ্ণ সম্ভাৱনা আছে। গতিকে যদি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছে, আজিৰ দিনটোত বিচাৰিলে আপুনি সেই ধন নিশ্চয় লাভ কৰিব। জীৱন সংগীৰ মনৰ চিন্তাবোৰো দূৰ হ'ব। বিগত দিনত হয়তো প্ৰিয়জনে অকণমান কিবা কথাত চিন্তা কৰি আছিল, আজি সেই চিন্তাবোৰ নোহোৱা হ'ব। আৰু যিকোনো কাম এইবিলাকে দায়িত্ব লৈ কৰাও দেখা যাব। এবাৰ যেতিয়া কিবা কাম কৰিম বুলি ভাবে সেইটো কাম কৰিহে এৰা দেখা যাব। প্ৰিয়জনক সোনকালে বিশ্বাস কৰি লোৱাও দেখা যাব। আজি অৱশ্যে আপোনাৰ ওপৰত দায়িত্ব বহু আহিব। আপোনাৰ বিভিন্ন ক্ষেত্ৰত দিনটোত দায়িত্ব বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে এই ৰাশি ব্যক্তিসকলে আজি খেলা ধূলাৰ নামত ভাল ফলাফলো দেখুওৱা দেখা যাব। মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰা দেখা যাব। মনত কথাবোৰ আজি ৰাখিব নোৱাৰিব, সোনকালে আনক ক'বলৈ মন যাব। আজি অৱশ্যে কাম বনবোৰ অকণমান লাহে ধীৰে হ'ব। আপুনি যদি খৰতকীয়াকৈ কিবা কাম কৰিম বুলি ভাবি আছে সেই ক্ষেত্ৰত আগনবঢ়াই ভাল হ'ব, কাৰণ লাহে ধীৰেহে আপোনাৰ কাম বনবোৰ হোৱা দেখা যাব। বহুদিন পুৰণা কিবা সা সামগ্ৰী আপুনি আজি বিচাৰি পোৱাও দেখা যাব। আৱেগ অনুভূতিবোৰ বৃদ্ধি পাব, কাৰণ পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ আজি মনত পৰা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ পঢ়াত আজি খুব কম সময়হে এওঁলোকে অধ্যয়ন কৰা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ব্যক্তিগত ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি ব্যক্তিসকলে আজি আনৰ সৈতে নিজৰ মনৰ ভাৱ আদান প্ৰদান কৰিলে মানসিকভাৱে কিছু শান্তি লাভ কৰাও দেখা যাব। বিশেষকৈ মনৰ কথাবোৰ আনক ক'বলৈ খুব মন যাব। দাম্পত্য সুখৰ যোগ আজি দেখা পোৱা গৈছে। লগতে বন্ধু বান্ধৱৰ সৈতে ক'ৰবাত ওলাই যাবলৈ মন যাব। আজি অৱশ্যে বন্ধুৰ সৈতে যিমান সময় পাৰ কৰিব খুব আনন্দ ফূৰ্তিৰ মাজেৰে আজি দিনটো পাৰ হ'ব। শিশুৱে অকণমান আমনি কৰিব পাৰে। যদি দিনটো কোনোবা শিশুৰ সৈতে পাৰ কৰে সেই শিশুৱে আপোনাক দিনটো আমনিদায়ক কৰি তুলিব পাৰে। আজি কিন্তু আপোনাৰ সপোনবোৰ দিঠকত পৰিণত হোৱাৰ সম্ভাৱনাও খুব বেছি দেখা পোৱা গৈছে। গতিকে মনত যদি কিবা সপোন আছে, যদি আশা কৰি আছে, ভাবি আছে, তেতিয়াহ'লে সেই মনৰ আশাবোৰ আপোনাৰ পূৰণ হ'ব। প্ৰেম সম্পৰ্কই নতুনত্ব ৰূপ ল'ব পাৰে। বিশেষকৈ প্ৰেম হয়তো বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰ হ'ব পাৰে। বিবাহৰ প্ৰস্তাৱ আপোনাৰ ওচৰত আজি আহিব পাৰে। আজি বিপদত পৰা ব্যক্তিক সহায় কৰাও এওঁলোকে পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে সময়ৰ সদুপয়োগ কৰাও দেখা যাব। অকণমান সময় এওঁলোকে অবাবত ব্যয় নকৰে, কিবা নহয় কিবা কামত ব্যস্ত থকাও দেখা যাব। আজি ঘৰুৱা কাম কৰাৰ বিপৰীতে এওঁলোকে বাহিৰা কামহে কৰা দেখা যাব। দিনটোৰ বেছি সময় অৱশ্যে আপোনাৰ ঘৰৰ বাহিৰতে
পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত শিক্ষাগুৰুৰ সৈতে যোগাযোগ একেবাৰে কমি যাব। আজি মনৰ নতুন কাম কৰিবলৈ আপোনাৰ ইচ্ছা যাব, বিশেষকৈ মনত নতুনত্বৰ ধাৰণাবোৰ আজি আহি থাকিব। পুৰণা দিনত লগ পোৱা কোনোবা বন্ধু বান্ধৱৰ সৈতে আজি পুনৰ যোগাযোগ হোৱাও পৰিলক্ষিত হ'ব। বাকী কিন্তু সকলো দিশত হ'ব। বিশেষকৈ আজিৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ নিগেটিভ চিন্তাবোৰ আজি দূৰ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। কাৰণ এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিয়ে আপোনাৰ মনৰ সেই নিগেটিভ চিন্তাবোৰ একেবাৰে নোহোৱা কৰি দিয়া পৰিলক্ষিত হ'ব। অৱশ্যে শৰীৰত অকণমান যত্ন ৰাখিব, হয়তো স্বাস্থ্য পাতিৰ কিছু পৰিৱৰ্তন আহিব পাৰে, কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি অতিকে শুভ দিন। কাৰণ পাবলগীয়া ধনবোৰো আপুনি উভতাই পাব আৰু নতুন পথেৰেও ধন আগমনৰ পথ আপোনাৰ মুকলি হ'ব। নতুন নতুন সুবিধাও আপুনি আজি লাভ কৰিব পাৰে। হঠাৎ দায়িত্ব আপোনাৰ ওপৰত বাঢ়িব, যিটো কাৰণত কিবা দায়িত্ব নোলোৱা কামো আপুনি আজি কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবেও আজি দিনটো অতি শুভ দিন। কাৰণ প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটোত আজি মধুৰতাৰ যোগ দেখা পোৱা গৈছে। আনে আপোনাক আজি প্ৰশংসা কৰিব। আপুনি যি কামেই নকৰক কিয় সেই কাম বনবোৰৰ প্ৰশংসা অন্য ব্যক্তিয়ে আজি কৰা দেখা যাব। আজি চেষ্টা কৰি থাকিলে আপুনি দিনটোৰ শেষৰ ভাগত হ'লেও সেই চেষ্টাৰ সফলতাবোৰ ল'ব পাৰিব। অৱশ্যে মনত ভয় ভাৱ থাকিব পাৰে, গতিকে যিমান পাৰে নিজৰ সেই ভয় ভাৱবোৰ নিজে কম কৰাৰ চেষ্টা কৰিব। দিনটোৰ শেষত কিছু আজি ভাগৰ যেন অনুভৱ হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে আজি যদি আপুনি কিবা ডাঙৰ আশা কৰি আছে, সেই আশাবোৰ আনৰ আগত প্ৰকাশ নকৰিব। আনৰ আগত প্ৰকাশ কৰিলে আপোনাৰ মনৰ আশাবোৰ ভংগ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত কিছু ধৈৰ্যৰ পৰিমাণ কমিব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে অতি কম সময়হে অধ্যয়ন কৰা পৰিলক্ষিত হ'ব। বাকী মাতৃয়ে আজি আপোনাক মৰম চেনেহ কৰাও দেখা যাব। ইয়াৰ বাহিৰে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ব্যক্তিগত ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি দীঘলীয়া যাত্ৰা হোৱাৰ সম্ভাৱনা আছে, কিন্তু অতি দীঘলীয়া যাত্ৰাই আপোনাৰ ভাগৰ কিছু অনুভৱ কৰোৱাও দেখা যাব। আজি অৱশ্যে আপুনি নিজৰ বুদ্ধিমত্তাৰে ধন উপাৰ্জন কৰিব পাৰিব, গতিকে অকণমান এক্টিভ থাকক। কাৰণ কোনোবা পথত আকস্মিকভাৱে আপুনি ধন লাভ কৰিব পাৰে। দিনটোৰ বেছি সময় অৱশ্যে কোনোবা শিশুৰ সৈতে পাৰ হ'ব। শিশুৱে কিছু আমনি আপোনাক কৰিব পাৰে, নতুবা শিশুৰ নামত আপুনি ধনো খৰচ কৰিবলগীয়া হ'ব পাৰে। বিবাহৰ আজি কথাবোৰ আলোচনা হৈ থকাও দেখা যাব। বিবাহৰ প্ৰস্তাৱ আপোনাৰ ওচৰত আজি আহিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপুনি কিবা নতুন খবৰ শুনিবলৈ পোৱাও দেখা যাব আৰু আপুনি আনৰ পৰা প্ৰশংসা শুনিবলৈ পাব। বহুদিনৰ পৰা যদি কিবা কামত আপুনি নিৰন্তৰভাৱে লাগি আছে, তেনে কামত প্ৰশংসা প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। হঠাৎ ছাৰপ্ৰাইজো আপুনি লাভ কৰিব পাৰে। আকস্মিকভাৱে আপুনি নভবা কিবা ছাৰপ্ৰাইজ হয়তো আজিৰ দিনটোত লাভ কৰিব।
অৱশ্যে জীৱনসংগীয়ে আপোনাৰ আজি ঘৰত কিছু খৰচ বঢ়োৱাও পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে আজি যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে মোবাইলত ব্যস্ত হৈ পৰা দেখা যাব। পঢ়া শুনাৰ বিপৰীতে মোবাইলত অকণমান বেছি সময় পাৰ কৰা দেখা যাব। মনৰ ভাৱ এওঁলোকে আনক প্ৰকাশ কৰি খুব ভাল পাওঁ দেখা যাব। গতিকে মনত থকা সকলো কথা আজি আনক ক'বলৈ আপোনাৰ মন যাব। ইয়াৰ উপৰিও বৰ বিশেষ চাফ চিকুণতাৰ প্ৰতি এওঁলোকৰ সিমান মন নাযায়, কাৰণ আজি আপোনাৰ হয়তো লেতেৰা কামৰ সৈতে জড়িত থাকিবলগীয়াও হ'ব পাৰে। বাকী দিনটোত আপোনাৰ শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ব্যক্তিগত ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱা বেছিকৈ কৰা দেখা যাব। বিশেষকৈ তেলুৱা বস্তু অকণমান বেছিকৈ খালে স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে। লগতে আৰ্থিকভাৱে খৰচো আপোনাৰ বাঢ়িব পাৰে। গতিকে অকণমান হ'লেও গুৰুত্ব ৰাখিব। আজি অৱশ্যে পাৰিবাৰিক দায়িত্ব অকণমান বাঢ়িব। পৰিয়ালৰ আপুনি দায়িত্ব ল'বলগীয়াও হ'ব পাৰে। বন্ধু বান্ধৱৰ সৈতেও আজি সম্পৰ্ক খুব ধুনীয়া হৈ পৰিব, কিন্তু কোনোবা বন্ধুৰ সৈতে হয়তো দিনটোৰ শেষৰ ভাগত কিবা কথাক লৈ মতভেদো আহিব পাৰে। আজি দিনটোত নতুন পৰিকল্পনাসমূহৰ চিন্তা আপোনাৰ মনত আহিব। বিশেষকৈ সমৰ্থন আপুনি নতুন কামত লাভ কৰিব। যি নতুন কামে আৰম্ভ নকৰক কিয় সেই কামত আপুনি সমৰ্থন সকলোৰে পৰা লাভ কৰিব। অদৰকাৰী ক্ষেত্ৰত খৰচ কৰাৰ পৰা অকণমান দূৰত থাকক, নহ'লে হয়তো আৰ্থিক স্থিতি দুৰ্বল হ'ব পাৰে। আজি জীৱনসংগীৰ নামতো আপোনাৰ খৰচ হ'ব পাৰে। বাকী অৱশ্যে ঘৰুৱা ক্ষেত্ৰত সুখ সমৃদ্ধিবোৰ বৃদ্ধি পাব। ঘৰৰ সকলো সদস্যই আপোনাক আজি ছাপোৰ্ট কৰিব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে আজি পঢ়াত হয়তো নতুন বিষয় পুনৰ অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। ৰাতিপুৱাৰ ভাগত অৱশ্যে পঢ়াৰ সিমান ইচ্ছা নাথাকিব, কিন্তু সন্ধিয়াৰ ভাগত আপুনি পঢ়া শুনাটো ব্যস্ত থাকিব লাগিব। আজি নিজতকৈ আনক প্ৰাধান্যতা এওঁলোকে বেছি দিয়াও দেখা যাব। নিজে যি হওক সেইটো চিন্তা নকৰি আনৰ ভাল হোৱাটো এওঁলোকে চিন্তা কৰা পৰিলক্ষিত হ'ব। অৱশ্যে ধৰ্ম কৰ্মৰ প্ৰতিও আস্থা বিশ্বাস বহুখিনি থাকিব, কাৰণ ধাৰ্মিক ব্যক্তিত্ব ধাৰ্মিক প্ৰতিভা এওঁলোকৰ ভিতৰত আজি আহি পৰিব। মনৰ হয়তো কথা আনে আপোনাক বুজি পাব, কাৰণ আপুনি আপোনাৰ মনৰ কথা আজি কোনোবা প্ৰিয় ব্যক্তিয়ে খুব ধুনীয়াকৈ বুজি উঠা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ব্যক্তিগত ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান খং ৰাগ থাকিব। প্ৰিয়জনৰ বাবে হয়তো মনত কিবা খং ৰাগ আহিব পাৰে, কিন্তু বন্ধু বান্ধৱৰ ক্ষেত্ৰখন আপোনাৰ বাবে অতি শুভ, কাৰণ বন্ধু বান্ধৱে আজি আপোনাক হাঁহি ফূৰ্তিৰ মাজেৰে দিনটো অতিবাহিত কৰোৱা দেখা যাব। আজি ব্যৱসায় বাণিজ্যত ধন প্ৰাপ্তিৰ যোগ আছে, যাৰ বাবে আপুনি নাভাবিলেও ক'ৰবাৰ পৰা আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব আৰু কিবা নহয় কিবা সমস্যাবোৰ আপোনাৰ দূৰ হোৱাও দেখা যাব। অৱশ্যে দিনটোৰ শেষৰ ভাগত প্ৰিয়জনেও আপোনাৰ কথাবোৰ বুজি পাব। ব্যৱসায় বাণিজ্যৰ গোপন কথা আনৰ সৈতে যাতে শ্বেয়াৰ নকৰে, কাৰণ আপোনাৰ ব্যক্তিগত ব্যৱসায়ৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰিলে অকণমান হয়তো সমস্যা আহিব পাৰে, নতুবা বিপদতো পৰিব পাৰে।
কিন্তু আজিৰ দিনটোত নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ দেখা গৈছে। কোনোবাই হয়তো নিমন্ত্ৰণ আপোনাক দিব পাৰে। ইয়াৰ বাহিৰে প্ৰয়োজনতকৈ এওঁলোকে বেলেগ কাম নকৰে, যিটো প্ৰয়োজন সেইটোহে কৰা দেখা যাব। অতিৰিক্ত কাম এওঁলোকে কৰিবলৈ সিমান আজি ইচ্ছা নকৰাও দেখা যাব। আজি হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে পাৰ হ'ব আৰু সৰুদিনৰ স্মৃতিবোৰ আপোনাৰ মনলৈ অহাও দেখা যাব। সৰুদিনত কি কৰি ভাল পাইছিল, ক'ত গৈ ভাল পাইছিল, তেনেধৰণৰ আপোনাৰ ইচ্ছাবোৰ মনত আহি থাকিব। অকণমান মাজে সময়ে অৱশ্যে স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে। স্বাস্থ্যত হয়তো মাজে সময়ে দুৰ্বলতাও যেন অনুভৱ কৰিব পাৰে, কিন্তু বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। দিনটোৰ শেষৰ ভাগত আপোনাৰ সকলো সমস্যা সমাধানৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বিদ্যাৰ্থীসকলক আজি পঢ়াত সিমান ইচ্ছা কৰা দেখা নাযায়, কাৰণ পঢ়া শুনাত অনিচ্ছা ভাৱ আজি আহি পৰিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি অকণমান কিছু জিৰণি লোৱাৰ প্ৰয়োজন যেন অনুভৱ কৰা আপুনি দেখা যাব। লগতে নতুন নতুন কামৰ শুভাৰম্ভ হ'ব। মনোৰঞ্জনৰ ক্ষেত্ৰত অকণমান সময় আপুনি অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। তথাপি নতুন কামে আপোনাৰ দিনটোত বেছি সফলতাদায়ক কৰি তোলা দেখা যাব। কিন্তু খৰচত নিয়ন্ত্ৰণ ৰাখিব। প্ৰয়োজনতকৈ বেছি খৰচ এওঁলোকে কৰা দেখা যাব। হয়তো কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়াও হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যই আপোনাৰ খং বৃদ্ধি কৰাও দেখা যাব। এনে কিবা কথা ক'ব যি কথাই আপোনাৰ খং হয়তো বঢ়াব পাৰে। পাৰিলে কাজিয়া পেচালৰ পৰা দূৰত থাকিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে বহু কথা শিকাৰ যোগো আজি লাভ কৰিব। নতুন নতুন কথা জনাৰ শিকাৰ আজি সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। আজি কোনোবাই আপোনাৰ প্ৰশংসাও কৰিব। আপোনাৰ ব্যক্তিত্ব, আপোনাৰ কাম বন নতুবা আপোনাৰ কথা বতৰাৰ বাবে অন্য ব্যক্তি আপোনাৰ প্ৰশংসা কৰাও দেখা যাব। আপোনাৰ অনুপস্থিতিটো হয়তো কোনোবাই কৰিব পাৰে প্ৰশংসা। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলৰ হাতত সিমান সময় নাথাকিব, কাৰণ বিভিন্ন কামত বিভিন্ন ক্ষেত্ৰত এওঁলোকক ব্যস্ত থকা দেখা যাব। জীৱনসংগীয়ে হঠাৎ কিবা ছাৰপ্ৰাইজ দিয়াও দেখা যাব। গতিকে হয়তো প্ৰিয়জনে হঠাৎ কিবা শুভ খবৰো আপোনাক শুনাব পাৰে, কিন্তু ভ্ৰমণত সিমান শুভ নহয়। ক'ৰবাত যদি যাত্ৰা কৰিম বুলি ভাবি আছে, যাত্ৰা নকৰাটো আপোনাৰ বাবে ভাল হ'ব। আজি কঠোৰ পৰিশ্ৰমে আপোনাক ভাল ফলাফল দিয়াও দেখা যাব। গতিকে এলাহ ভাৱ এওঁলোকৰ বহু পৰিমাণে কমিব। গতিকে খুব দিনটোত এক্টিভ হৈ পৰা পৰিলক্ষিত হ'ব। বাকী বিদ্যাৰ্থীসকলৰ আজি শিক্ষাত পিতৃ মাতৃয়ে হয়তো কিবা কথা শুনাব পাৰে। লগতে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে আপোনাৰ ব্যক্তিগত ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ আজি হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। ক'ৰবাত ঘূৰা ফুৰা কৰিবলগীয়াও হয়তো হ'ব পাৰে। আজি অতি সহজতে আপুনি ধন একত্ৰিত কৰিব পাৰিব, কাৰণ ধন টকা পইচাৰ বৰ বিশেষ অভাৱ অনাটন নাথাকে। পুৰণা পাবলগীয়া ধনো আপুনি আজি লাভ কৰিব। নতুন পৰিকল্পনাৰে আপোনাৰ আজি ধন উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাব। গতিকে নতুন যদি পৰিকল্পনা কিবা কৰে, নিশ্চয় আপুনি সেই ক্ষেত্ৰত আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব।
পঢ়া শুনাৰ নামত অকণমান হয়তো পিতৃ মাতৃয়ে খং কৰিব পাৰে, পিতৃ মাতৃয়ে আপোনাক আজি কিছু খং কৰাও দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, ক'ত নাযাব, এনেধৰণৰ চিন্তাবোৰো আপোনাৰ মনত আজি চলি থাকিব। খেলা ধূলাও কৰিবলগীয়া হয়তো হ'ব পাৰে। দিনটোৰ কোনোবা সময়ত আপুনি খেলা ধূলাৰ সৈতেও জড়িত থাকিব লাগিব। আজি এই ৰাশিৰ ব্যক্তিসকলে যি কামেই নকৰক কিয় সেই কাম সম্পূৰ্ণ কৰিহে এৰা দেখা যাব। আধৰুৱা কৰি এওঁলোকে কাম বনবোৰ নাৰাখে, সম্পূৰ্ণ কাম আজি কৰিহে এৰা পৰিলক্ষিত হ'ব। যাত্ৰা কৰাটো আপোনাৰ বাবে আনন্দদায়ক হ'ব। য'তেই নাযাওক কিয় সেই যাত্ৰা কৰি আপুনি মানসিক শান্তি নিশ্চয় লাভ কৰিব। লগতে আনে কৰিব নোৱাৰা অসাধাৰণ কাম কৰাও দেখা যাব। তেনেধৰণৰ ব্যক্তিত্ব আহিব, যিটো কাৰণত অন্য ব্যক্তিয়ে কঠিন পোৱা কামো আপোনাৰ সহজ সৰল যেন হৈ পৰা দেখা যাব। আৰু যিহেতু সকলো কাৰ্যসিদ্ধিৰ যোগ দেখা পোৱা গৈছে, গতিকে যি কামতেই নাযাওক কিয় আপোনাৰ সেই কাম বনবোৰ সুকলমে হৈ পৰিব। লগতে ঘৰত ইলেক্ট্ৰনিক সা সামগ্ৰী হয়তো আজি বৃদ্ধি পাব পাৰে। সম্পত্তি হিচাপত ইলেক্ট্ৰনিক বস্তু বৃদ্ধিৰ যোগ আজি পৰিলক্ষিত হৈছে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ব্যক্তিগত ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে, গতিকে যিমান পাৰে আপুনি নিজৰ স্বাস্থ্যৰ নিজেই যত্ন ৰখাৰ চেষ্টা কৰিব। আজি কিন্তু ৰাতিপুৱাৰ ভাগতে কিবা ভাল খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিশেষকৈ আৰ্থিক ক্ষেত্ৰত ৰাতিপুৱাৰ ভাগতে কিবা খবৰ হয়তো লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত অকণমান উত্তৰদায়িত্ব বাঢ়িব, পৰিয়ালৰ দায়িত্ব আপুনি আজি কিছু ল'ব লাগিব। ইয়াৰ বাহিৰে ব্যক্তিগত কথাবোৰ আপুনি গোপন কৰি ৰখাই ভাল হ'ব। ব্যক্তিগত বিশেষকৈ গোপন কথা আনে গম পালে হয়তো সকলোৰে আগত সাৰ্বজনিক কৰিব পাৰে, আপুনি লাজ পাব পাৰে। গতিকে যিমান পাৰে গোপন কথাবোৰ কোনো ব্যক্তিকে আপুনি যাতে সদৰি নকৰিব। আজি কৰ্মক্ষেত্ৰত নিজতকৈ ডাঙৰ ব্যক্তিৰ সমৰ্থন লাভ কৰিব। লগতে যিকোনো কাম আপোনাৰ সোনকালে কৰিবলৈ মন যাব। অকণমান পলম হ'লে হয়তো কাম বনত অনিচ্ছা ভাৱ আহিব পাৰে, গতিকে অতি সোনকালে শেষ কৰিবলৈ কাম বনবোৰ মন যাব। ছাত্ৰ ছাত্ৰীসকলে আজি মোবাইল টিভি এনেধৰণৰ মনোৰঞ্জনৰ ক্ষেত্ৰত ব্যস্ত থকা দেখা যাব, যিটো কাৰণত পঢ়া শুনাৰ পৰা দূৰত্ব বহুখিনি আজি বাঢ়িব। জীৱনসংগীয়ে আপোনাক হয়তো মনৰ কিবা গোপন কথাও ক'ব পাৰে, অৰ্থাৎ জীৱনসংগীয়ে আপোনাৰ সৈতে আজি কথাবোৰ খুলি কোৱা দেখা যাব। আজি সন্মান বৃদ্ধিৰ যোগ দেখা গৈছে, যিটো কাৰণত আপুনি য'তেই নাযাওক কিয় সন্মান লাভ কৰিব। সকলো ব্যক্তি আজি আপোনাক মান সন্মান কৰা দেখা যাব। আজি ৰাতিপুৱাৰ ভাগত শুই উঠাত অকণমান পলম হ'ব পাৰে। বাকী কিন্তু লক্ষ্য কৰিলে অন্য সকলো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। গতিকে শুভ সংখ্যা থাকিব আজি দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ব্যক্তিগত ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে নিজৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতি কিছু আজি বেছি গুৰুত্ব দিয়া দেখা যাব। গতিকে কেনেকৈ সৌন্দৰ্য বঢ়াব পাৰি, কেনেকৈ স্বাস্থ্যত উন্নতি কৰিব পাৰি, তেনেধৰণৰ চিন্তাবোৰ আপোনাৰ মনত চলি থাকিব। আজি ধনৰ আদান প্ৰদান
হৈ থাকিব, কিছু ধন আহিব, কিছু ধন আপোনাৰ হাতৰ পৰা খৰচ হোৱাও দেখা যাব। যদি আপুনি ক'ৰবাৰ পৰা লোন ল'ম বুলি ভাবি থৈ দিছিল, আজি তেনে ক্ষেত্ৰত কিছু কাম কাজবোৰ আগবাঢ়িব। প্ৰয়োজনীয় সময়ত আপুনি বন্ধুৰ পৰা সহায় ল'বলগীয়াও হ'ব পাৰে। অৱশ্যে বন্ধুৰ সমৰ্থন আপুনি আজি গোটেই দিনটোত লাভ কৰিব। প্ৰেম সম্পৰ্কই আজি নতুন ৰূপ লোৱা দেখা যাব। হয়তো প্ৰেম সম্পৰ্ক বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰ হোৱাৰ কথা বতৰাবোৰ আগবাঢ়িব পাৰে। গতিকে আজি দিনটো শুভ বুলিয়ে ক'ব পাৰি। আজি প্ৰয়োজনতকৈ অকণমান বেছি কথা কোৱা এওঁলোকক দেখা যাব। কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে আপুনি ভালদৰে চাই চিতি লোৱাৰ প্ৰয়োজন আছে, কাৰণ আপুনি আজি লোৱা সিদ্ধান্তবোৰ পুনৰ হয়তো সলনি কৰিবলগীয়া হ'ব পাৰে। গতিকে ভালদৰে চাই চিতি সিদ্ধান্ত লোৱাটো ভাল হ'ব। ক'ৰবাত সভা অনুষ্ঠান নতুবা কিবা প্ৰগ্ৰেমতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। কিন্তু দিনটোৰ শেষৰ সময়খিনি আপুনি অবাবত ব্যয় কৰা দেখা যাব, যিটো কাৰণত কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত এওঁলোকে সময় পাৰ কৰা দেখা যাব। ইয়াৰ বাহিৰে প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও শুভ। আৰু কিন্তু ব্যৱসায় বাণিজ্যত আজি উন্নতি প্ৰগতিৰ পূৰ্ণ যুগ আছে। যদি আপুনি ব্যৱসায় কৰি আছে, লক্ষ্য কৰিব আপোনাৰ ব্যৱসায় এক নতুন ৰূপ লোৱা পৰিলক্ষিত হ'ব। যিসকল বিদ্যাৰ্থী তেওঁলোকে আজি পঢ়াত পিতৃ মাতৃৰ হয়তো সমৰ্থন ল'বলগীয়া হ'ব পাৰে। পিতৃ মাতৃৰ সমৰ্থন অবিহনে আজি পঢ়া শুনাত আগবাঢ়ি যোৱাত কিছু কঠিনতা আহিব পাৰে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে অৱশ্যে 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে আপোনাৰ ব্যক্তিগত ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত যত্ন ৰাখিব। বেছি খোৱা লোৱা কৰিলে স্বাস্থ্যত পৰিৱৰ্তন আহিব পাৰে। আজি অৱশ্যে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন নাথাকিব, যিটো কাৰণত আনৰ পৰা হয়তো ধন ল'বলগীয়া হ'ব পাৰে। ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তিৰ পৰা হয়তো আপুনি ধন ল'বলগীয়া হ'ব পাৰে। কিন্তু সন্ধিয়াৰ সময়খিনি আজি অতি শুভ সময়। কোনোবা প্ৰিয় ব্যক্তি নতুবা ঘৰৰ কোনোবা ভালপোৱা প্ৰিয় ব্যক্তিৰ সৈতে আজি সন্ধিয়াৰ সময়খিনি ধুনীয়াকৈ পাৰ হ'ব। মনত অকণমান উথল পুথল থাকিব, যিটো কাৰণত আপুনি কি কৰিব কি নকৰিব, ক'ত যাব ক'ত নাযাব, এনে ধৰণৰ চিন্তাবোৰ আপোনাৰ মনত চলি থাকিব। কৰ্মক্ষেত্ৰত আজি এই ৰাশিৰ ব্যক্তিসকলে খুব চাই চিতিহে কাম বনবোৰ কৰা দেখা যাব। যিকোনো কাম অৱশ্যে লাহে ধীৰেহে কৰা দেখা যাব। আনে খৰকৈ কৰিব দিলে এই ৰাশিৰ ব্যক্তিসকলে সেই কাম কোনো ধৰণত খৰখেদাকৈ নকৰে, লাহে ধীৰে কৰা দেখা যাব। আজি দিনটোৰ কিছু সময় আপুনি পিতৃ মাতৃৰ সৈতে পাৰ কৰিব লাগিব পাৰে। অৱশ্যে বন্ধু বান্ধৱেও আপোনাক আজি নিমন্ত্ৰণ দিয়া দেখা যাব। ক'ৰবাত হয়তো কোনোবা প্ৰিয় বন্ধুৱে আপোনাক আজি নিমন্ত্ৰণ দিব পাৰে, যিটো কাৰণত পিতৃয়ে হয়তো বহু সময়ত আপোনাৰ বিৰোধিতাও কৰিব পাৰে। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত কিছু আগ্ৰহ কমিব, যিটো কাৰণত পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান দূৰত্ব বাঢ়িব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকল আজি খুব চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও দেখা যাব। মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰিম বুলি যদিও ভাবি আছে, তথাপি এনে কোনো ব্যক্তি আপুনি বিচাৰি নাপাব যি ব্যক্তিৰ সৈতে আপুনি মনৰ কথাবোৰ প্ৰকাশ কৰিব পাৰিব। অৰ্থাৎ প্ৰিয় ব্যক্তি থাকিলেও হয়তো সেই প্ৰিয় ব্যক্তিক আপুনি কথাবোৰ খুলি ক'বলৈ নিবিচাৰিব পাৰে। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা শুভ। যিহেতু আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে
এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ ব্যক্তিগত ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।